নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধু এয়া গপশপ 94.3 FM আৰু আমাৰ আজি ষ্টুডিঅ'ৰ মজিয়ালৈ আমি আমন্ত্ৰণ কৰি আনিছো অসমৰ চলচ্চিত্ৰ জগতৰ এগৰাকী জনপ্ৰিয় অভিনেতা যতীন বৰাক মই পুনতে গপশপ 94.3 FM ৰ তৰফৰ পৰা যতীন আপোনাক মই জনাইছো নমস্কাৰ থ্যাংক ইউ মোৰ সমস্ত শ্ৰোতালৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু নমস্কাৰ জনাইছো যতীন এয়া মই পুনতে জানিব বিচাৰিছো আমাৰ গপশপ 94.3 FM ৰ সমুখ কৰ্মকৰ্তাৰ হৈ তথা শ্ৰোতা বন্ধুৰ হৈ যে আপুনি সিনেমা জগতত প্ৰথম পদক্ষেপ এগৰাকী বলিষ্ঠ পৰিচালক অভিনেতা আব্দুল মজিদৰ উত্তৰকাল সিনেমাখন সেইখনৰ যোগেদি আপুনি প্ৰথম পদক্ষেপ ৰাখিছিল তে সেইখনৰ বিষয়ে অকমান কওকচোন ছবিখন মই কৰাৰ আগতে মোৰ এটা কাহিনী আছে এটো ক'ব লাগিব নহলে আধৰুৱা হৈ যাব প্ৰথম মই ছবি কৰাৰ সুবিধা পাইছিলো নিব বৰুৱা ডাইৰেকচনৰ ছবি এখন কৰাৰ সুবিধা পাইছিলো কিন্তু কিবা এটা কাৰণে হয়তো ক্যাৰেক্টাৰটো মোৰ লগত মানে সুট নকৰিলে নেকি আলটিমেটলি মই কেনসেল মোক চৰিত্ৰটো কৰিব দিয়া নহল বহুত আশা কৰিছিলো জীৱনৰ প্ৰথম ছবিখন মই অভিনয় কৰিম কিন্তু হেতু নহল আলটিমেটলি তাৰ পিছত 6 আঙুলিয়া বুলি এটা ক্যাৰেক্টাৰ আছিল এখন নাটকত বন্ধন পাৰ্টিকুলাৰ এই নাটকখনৰ মই এই 10 মিনিটৰ চৰিত্ৰৰ এটা ৰূপায়ণ কৰিছিলো তাতে আব্দুল মজিদে দেখি উত্তৰ কালৰ কাৰণে মোক কাষ্ট কৰিলে আৰম্ভণি আচ্ছা বাৰু যতীন আজি কিছুদিনৰ আগলৈকে অসমীয়া চিনেমা মানে যতীন বৰা এই সম্পৰ্কে মতামত আচলতে কথাটো কি মই দৰ্শকে যেতিয়ালৈকে মোক গ্ৰহণ কৰি থাকিব তেতিয়ালৈকে মই অভিনয় কৰি যাম আচ্ছা আৰু মই হাজাৰ চেষ্টা কৰিলো মোৰ অভিনয় যদি দৰ্শকে গ্ৰহণ নকৰিলেহেঁতেন যতীন বৰা বুলি মই চিনাকি হ'ব নোৱাৰিলোহেঁতেন মানুহৰ মাজত মোৰ অভিনয় যি কৰিছো ভালে বেয়াই একচেপ্ট কৰিছে তাৰ কাৰণে ধন্যবাদ দৰ্শকসকল আৰু প্ৰযোজক পৰিচালক যিসকলকে মোক সেই চৰিত্ৰবিলাক দিছে আৰু সেইবিলাক এই চৰিত্ৰবিলাক মই ফুটাই তুলিবৰ কাৰণে চেষ্টা কৰিছো কি কৰিছো নাজানো কিন্তু মই এটা ভাবো যে অভিনয় কৰি মই আজি যতীন বৰা আগলৈকে বা আৰু আগলৈ অভিনয় কৰি যাব খোজো কিন্তু মই এতিয়াও আশাবাদী যে কিছুমান চৰিত্ৰ মই বহুত ছবি কৰিলো 42 মান হ'ব মই ছবি কৰিলো আচ্ছা কিন্তু তাৰ মাজতো যে কিছুমান আশা থাকে হয়তো সেই আশাটো চাগে মোৰ এতিয়াও ভাল কিছুমান চৰিত্ৰ যত মই এনেকে হলে ক্যাৰেক্টাৰটো এনেকে ভাল আছিল নেকি সেই কিছুমান আশা মনত পুহি ৰাখিছো চাও আগলৈ হয়তো